Dear class 12 students, এই ভিডিওটো বনোৱাৰ উদ্দেশ্য হৈছে যে মোক তোমালোকৰ পৰা কিছুমান ইম্পৰ্টেন্ট ডাটা লাগে, ঠিক আছে? তো এই ইম্পৰ্টেন্ট ডাটা লবৰ কাৰণে মই এই ভিডিওটো বনাইছো আৰু তাৰ কাৰণে তোমালোকৰ গ্ৰুপত এটা কি দিয়া হৈছে, তোমালোকৰ যেটো ক্লাস 12 ৰ গ্ৰুপ আছে এই গ্ৰুপত এটা অনলাইন ফৰ্মৰ লিংক দিয়া হৈছে, ঠিক আছে? তো ইয়াতে গৈ কি কৰিবা তোমালোকে এই গ্ৰুপটোত গৈ তোমালোকে এনেকৈ ওপেন কৰিবা আৰু ওপেন কৰি এই লিংকটোত এনেকৈ ডাবল ক্লিক কৰিবা, ঠিক আছে? ডাবল ক্লিক কৰাৰ লগে লগে তোমালোকৰ সন্মুখত এখন অনলাইন ফৰ্ম দেখিবলৈ পাবা আৰু ফৰ্মখনত লিখা থাকিব এনুৱেল এক্সাম মাৰ্ক এন্ট্ৰি ক্লাছ 11 লাষ্ট ইয়াৰ ফৰ ক্লাছ 12 2024 মানে তোমালোক যেহেতু বৰ্তমান ক্লাছ 12 ত আছা গতিকে 12 ৰ মাৰ্কটো ইয়াত বৰ্তমান এন্ট্ৰি কৰিব নালাগে, তোমালোকে যোৱা বছৰ ফাৰ্ষ্ট ইয়াৰৰ বছৰীয়া পৰীক্ষা মাৰ্কটো যোৱা বছৰ ফাৰ্ষ্ট ইয়াৰৰ এনুৱেল এক্সাম মানে বছৰীয়া পৰীক্ষা মাৰ্কটো তোমালোকে এই ফৰ্মখনত দিব লাগিব, ঠিক আছে? ফাৰ্ষ্ট ইয়াৰৰ তো তাৰ কাৰণে কেনেকৈ ফিল আপ কৰিবা, কি কলম আছে একবাৰ দেখাই দিওঁ, ঠিক আছে? প্ৰথমে নিজৰ নামটো লিখিবা, হেতু লিখিবই লাগিব। তাৰ পিছত তোমালোকে কি কৰিব লাগিব, নিজৰ তোমাৰ ডেট অফ বাৰ্থটো দিবা, নিজৰ জেন্ডাৰ সিলেক্ট কৰিবা, মেল হলে মেল, ফিমেল হলে ফিমেল। তাৰ পিছত স্ক্ৰল ডাউন কৰি আনিবা তললে। তাৰ পিছত লাগিব তোমালোকৰ পৰা ৰেজিষ্ট্ৰেচন নাম্বাৰটো আৰু এই ৰেজিষ্ট্ৰেচন নাম্বাৰটো কিহৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ হ'ব, ক্লাছ 11 ৰ। তোমালোকে ক্লাছ 11 ত যেটো ৰেজিষ্ট্ৰেচন কাৰ্ড পাইছিলা সেই কাৰ্ডত যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াতে টাইপ কৰি লিখিব লাগিব, ঠিক আছে? তো ইয়াতে তোমালোকৰ নিজৰ ফাদাৰ নেম দিবা, তাৰ পিছত তোমালোকৰ ফাদাৰৰ আধাৰ নাম্বাৰটো ইয়াত লিখিব লাগিব, ঠিক আছে? আধাৰ একাউন্ট নাম্বাৰটো ইয়াতে লিখিবা ফাদাৰৰ। তাৰ পিছত মাদাৰ নেম লিখিবা, মাদাৰ নেম লিখাৰ পিছত নেক্সট তোমালোকে কি কৰিব লাগিব, তোমাৰ মাৰ আধাৰ নাম্বাৰটো দিব লাগিব, ঠিক আছে? যদি মাৰ আধাৰ নাম্বাৰ আছে এভেইলেবল তেতিয়াহলে লিখিবা ইয়াত, আৰু যদি নাই তেতিয়াহলে ইয়াত নিলিখিলেও হ'ব, সেইটো মেন্ডেটৰি নহয়, ঠিক আছে? তাৰ পিছত তোমালোকে লিখিব লাগিব এড্ৰেছটো সদায় শৰ্টকাটত লিখিবা, নিজৰ ভিলেজখনৰ নাম, ঠিক আছে? তাৰ পিছত স্ক্ৰল ডাউন কৰি আনিবা ক্ৰমান্বয়ে। তাৰ পিছত ইয়াত কন্টেক্ট নাম্বাৰ বিচৰা আছে কাৰ, গাৰ্জেনৰ পেৰেন্টৰ, ঠিক আছে? তোমাৰ মা দেউতাৰ কন্টেক্ট নাম্বাৰ দিবা যিকোনো এটা, ইয়াতে তোমাৰ মোবাইল নাম্বাৰটো দি দিবা, ঠিক আছে? তাৰ পিছত ইয়াত কেটেগৰী সিলেক্ট কৰিবা, ঠিক আছে? কেটেগৰী সিলেক্ট কৰিবা কোপা ইয়াতে কেটেগৰী সিলেক্ট কৰিবা, ঠিক আছে? এই কেটেগৰীটো মই ফিল্ডটো বনাওঁতে অকমান খেলিমেলি হলে এটো আপডেট কৰি মই দি আছো, ঠিক আছে? OBC ST খিনি এই ফিল্ডটো মই ঠিক কৰি তোমালোকক দি আছো। তাৰ পিছত ইয়াতে তোমালোকে কি কৰিবা, নিজৰ আধাৰ নাম্বাৰটো লিখিবা ইয়াত এটো কলমত। নেক্সট এতিয়া আহিলে তোমালোকৰ মাৰ্ক এন্ট্ৰি প্ৰসেস। ইয়াতে আসামিজত কিমান পাইছিলা ফাৰ্ষ্ট ইয়াৰত, ঠিক আছে? হেতু লিখিবা, আসামিজত কিমান পাইছিলা, ইংলিশত কিমান পাইছা ফাৰ্ষ্ট ইয়াৰত, পল সায়েন্সত কিমান পাইছা, তাৰ পিছত এডুকেশনত কিমান মাৰ্ক পাইছিলা বছৰীয়া পৰীক্ষাত ফাৰ্ষ্ট ইয়াৰত, লজিকত কিমান পাইছিলা, আইটিত কিমান পাইছিলা, ঠিক আছে? এইখিনি ক্ৰমানুসাৰে তোমালোকে ভৰাই যাবা, ফিল আপ কৰি যাবা। তাৰ পিছত লাষ্ট আছে তোমালোকৰ জিমেইল আইডি টো তোমালোকৰ নিজৰ জিমেইল আইডি হ'ব লাগিব, জিমেইল একাউন্ট এড্ৰেছটো। তাৰ পিছত ৰিমাৰ্কত তোমালোকৰ কিবা জনাবলগীয়া থাকিলে, কিবা প্ৰবলেম পালে এই ৰিমাৰ্কত লিখি দিব পাৰা। আৰু ফাইনেলি এইটো সাবমিট বুটামটো লিখিছা ইয়াতে তোমালোকে ডাবল টিক মাৰি দিবা। ডাবল ক্লিক কৰাৰ লগে তোমালোকৰ ফৰ্মখন সাবমিট হৈ যাব আৰু লগে লগে এটা মেছেজ দেখা পাবা যে your record has been successful বা your response has been recorded এনেকুৱা ধৰণে দেখিবলৈ পাবা। আৰু দেখাৰ লগে লগে গম পাবা যে তোমালোকৰ ফৰ্মখন অলৰেডি কি হৈ গৈছে, সাবমিট হৈ গৈছে। আৰু সাবমিট হোৱাৰ লগে কি কৰিব লাগিব, তোমালোকে একো কৰিব নালাগে, সাবমিট হৈ যোৱাৰ লগে লগে তোমালোকৰ
অনলাইন ফৰ্ম ফিল আপ প্ৰচেছটো কমপ্লিট হৈছে বুলি গম পাব লাগিব ঠিক আছে আৰু গম পোৱাৰ পিছতে তোমালোকৰ কাম সিমানেই আৰু দ্বিতীয়বাৰ ফিল আপ কৰাৰ প্ৰয়োজন নাই ঠিক আছে এইখিনি তোমালোকক জনাবলগীয়া ইনফৰমেশ্যন এইখিনি ডাটা মোক তোমালোকে কালিৰ ভিতৰত সকলোৱে ফিল আপ কৰি দিবা আৰ্জেন্ট বেচিছত এইখিনি ডাটা মোক লাগে গতিকে তোমালোকক ভিডিঅ'টো বনাই জনালো আৰু লিংকটো মই তোমালোকক ওপৰত অলৰেডি দিছোঁৱেই এই লিংকত গৈ ক্লিক কৰি ফিল আপ কৰিবা ঠিক আছে তোমালোকৰ যদি এতিয়াও কোনোবা ষ্টুডেণ্টে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিবা যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক দি তোমালোকক ইনফৰমেশ্যন দিবলৈ সহায় হয় তোমালোকক ইনফৰমেশ্যন শ্বেয়াৰ কৰিবলৈ সহায় হয় তোমালোকে যাতে গম পোৱা সেইটো কাৰণে ছাবস্ক্ৰাইব আৰু বেল আইকন ক্লিক কৰি ৰাখিবা এইখিনি আছিল ইনফৰমেশ্যন ঠিক আছে থেংক ইউ ফৰ ৱাচিং